বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কিছু গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছোঁ 18 লাখ টকা দৰমহাৰ লগতে 10 লাখ টকা পেঞ্চন বিচাৰি কাম বৰ্জন কাৰ্যসূচী লৈ ৰাজপথত নামিছে অংগনবাড়ী কৰ্মী সহায়িকা বন্ধুসকল এইখিনিতে গুৰুত্বপূৰ্ণ এটি খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাই ৰাখিছোঁ যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ খবৰবোৰ মই প্ৰিপেয়াৰ কৰি দিবলৈ অহৰহ যত্ন কৰোঁ যাৰ কাৰণে কেতিয়াবা আপোনালোকক অসমৰ বাহিৰৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ খবৰবোৰ দিব লগা হয় কিয়নো ইয়াত এইটো ৰিফাৰেন্সিয়েল কিছুমান খবৰ আপোনালোকক জনাব লগা হয় য'ত ৰাজ্য চৰকাৰ হওক বা কেন্দ্ৰীয় চৰকাৰ হওক ইয়াত উল্লেখ থাকে যাৰ কাৰণে খবৰবোৰ আপোনালোকক জনোৱা হয় আপোনালোকে হয়তো বহুতে একো বৰিং ফিল কৰে কিন্তু বন্ধুসকল আপুনি বাৰু অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে গোটেই দেশখনৰ খবৰবোৰৰ আপডেট লৈ থকাটো জৰুৰী যাৰ কাৰণে আপোনাক এই ভিডিঅ'সমূহ প্ৰিপেয়াৰ কৰি দিয়া হয় অসমৰ কোনো খবৰ অহাৰ লগে লগে মই আপোনালোকক জনাই থাকিবলৈ যত্ন কৰোঁ তো যিকেই নহওক আহক আমি এই খবৰখিনিলৈ আগবাঢ়িছোঁ অংগনবাড়ী শ্ৰমিকৰ দাবীক লৈ চৰকাৰ গুৰুত্বহীন সেয়ে এতিয়া আন্দোলন লোৱা হৈছে 23 ছেপ্টেম্বৰত মোৰহাবাদী ময়দানত এক খবৰ সমাৱেশ অনুষ্ঠিত হ'ব ইয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ দাখি আৰু সহায়ক গোট খোৱা হ'ব অক্টোবৰৰ পৰা এই ৰেলীত ধৰ্মঘটৰ ঘোষণা কৰা হ'ব সাধাৰণ সম্পাদক সুন্দৰী তিৰ্কীয়ে কয় যে দাখি আৰু সহায়কৰ সন্মানীয় ধন বৃদ্ধি অৱসৰৰ পিছত পেঞ্চন নিয়মৰ উন্নতিকৰণ অৱসৰৰ বয়স 65 বছৰলৈ বৃদ্ধি চৰকাৰী বিদ্যালয়ৰ সমতুল্য অংগনবাড়ী ছুটি স্বাধীনতা আদি দাবীসমূহৰ বিষয়ে চৰকাৰক অৱগত কৰা হ'ব নিউট্ৰিশ্যন ট্ৰেকাৰ এপ আৰু অন্যান্য দাবীৰ পৰা কেইবাবাৰো মনোযোগ আকৰ্ষণ কৰা হৈছিল কিন্তু এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল এতিয়া আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ 18,000 সন্মানীয় ধনৰ দাবীত ৰাজপথলৈ ওলাই আহিল অংগনবাড়ী কৰ্মী কাম বৰ্জন কৰি এক সমদল উলিয়ালে পিথোৰাগড়ত অংগনবাড়ী শ্ৰমিকসকলে কাম বৰ্জন কৰি ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি 18,000 টকা অৱসৰৰ বাবে 10 লাখ টকাৰ সন্মানীয় দাবী আৰু অন্যান্য দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী শ্ৰমিকসকলে কাম বৰ্জন কৰি ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি 18,000 টকা অৱসৰৰ বাবে 10 লাখ টকাৰ সন্মানীয় দাবী আৰু অন্যান্য দাবীত প্ৰতিবাদ সাব্যস্ত কৰে দাবীসমূহৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আছে যদিও চৰকাৰে শুনা নাই বুলি কয় বুধবাৰে অংগনবাড়ী কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি মহানগৰীত এক সমদল উলিয়াই কালেক্টৰত উপস্থিত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে তেওঁ কয় যে দীৰ্ঘদিন ধৰি তেওঁলোকে অৱসৰৰ সময়ত 18,000 টকা দৰমহাৰ লগতে 10 লাখ টকাৰ সন্মান ইয়াতে অলপ উল্টা হৈ আছে কথাটো দৰমহাটো 18,000 টকা হ'ব আৰু আপোনাৰ যিটো 10 লাখ টকাৰ কথা কোৱা হৈছে এয়া অৱসৰৰ টকাৰ কথা কোৱা হৈছে অংগনবাড়ী কৰ্মীৰ পদোন্নতিৰ ক্ষেত্ৰত ইণ্টাৰপাছ সহায়কক অগ্ৰাধিকাৰ দি অৱসৰৰ বাবে 65 বছৰলৈ বৃদ্ধি কৰা সোণালী কাৰ্ড প্ৰদান কৰি আহিছে ফোন যোগান ধৰা এই দাবীসমূহ পূৰণ কৰাৰ পৰিৱৰ্তে চৰকাৰে আওকাণ কৰিছে তেওঁ কয় যে নেটৱৰ্কৰ অভাৱ আৰু নিউট্ৰিশ্যন ট্ৰেকাৰত উপস্থিতিৰ পঞ্জীয়ন নকৰাৰ বাবে তেওঁৰ সন্মানীয় ধন কৰ্তন কৰা হৈছে এনে পৰিস্থিতিত তেওঁলোকক ট্ৰেকাৰত ডাটা ফিড কৰিবলৈ সময় দিব লাগে লগতে 6 মাহৰ ভিতৰত ব্ৰহ্মণবাৰ্তা প্ৰদানৰ দাবী গ্ৰাম অঞ্চলত অংগনবাড়ী কেন্দ্ৰৰ 1,000 টকা চহৰ অঞ্চলত 4,000 টকা ঘৰৰ মালিকৰ একাউণ্টত জমা দিয়াৰ লগতে আন বিভাগৰ কাম সম্পন্ন নকৰাৰ দাবী জনায় এই সময়ছোৱাত সংগঠনটোৰ জিলা সভানেত্ৰী নিমা যোশী গংগা খাত্ৰী মঞ্জু ধামী ৰাজেশ্বৰী ধামী উমা দেৱী শান্তি দেৱীকে ধৰি বহু অংগনবাড়ী কৰ্মী উপস্থিত থাকে তো বন্ধুসকল দেখিব পাইছে তেওঁলোকে ৰাজপথত ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ 18,000 টকা মাহিলী দৰমহা লাগে আৰু 10 লাখ টকা পেঞ্চন বিচাৰিছে তেওঁলোকৰ আছে বিভিন্ন দাবী আৰু কাম বৰ্জন কাৰ্যসূচীলৈ তেওঁলোকে ৰাজপথত নামিছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আজিলৈ এৰিছোঁ ধন্যবাদ